মোৰতো আৰু এই ল'ৰা ঢপৰাৰ জীৱন, গতিকে খোৱা বোৱা পদ্ধতিবোৰ সহজে হোৱা। গতিকে আজি ভাবিছোঁ অকণমান আটা আনি থোৱা আছে, সেই বোলো আটাৰে বনোৱা ফলা চাপৰিয়ে খাওঁ। বনাবলৈও সহজ, পনীয়াকৈ গুলি টাৱাত ঢালি দিলেই হ'ল। অকণমান ৰিফাইন তেল দিলেও দিব পাৰি, নিদিলে শুকানকৈও দিব পাৰি। অকণমান শুকাই টান হ'লে ওলোটাই দি নমালেই হ'ল। সুদাই খালে বোলো নিমখ অকণমান দিব পাৰি, চব্জি অকণমান লৈ। মই বেছিভাগ খাওঁ কি অকণমান চব্জি অকণমান লওঁ, গতিকে পিঠাখনত নিমখ নিদিওঁ, ৰঙা চাহ লওঁ, এনেকৈ খাওঁ। এনেই মোৰতো সময়ে নাই, ৰাতিপুৱাৰ পৰা ল'ৰা ঢপৰাৰ জীৱন। ৰাতিপুৱা 8:15 ভিতৰত গৈ নাপালে এটেণ্ডেঞ্চত চহী কৰিব নোৱাৰি, প্ৰিন্সিপাল ছাৰৰ ৰুমত সোমাই যায়। আকৌ 2:10 এবাৰ চহী কৰিব লাগে, তেতিয়া ওলাব পাৰি। গতিকে ৰাতিপুৱা উঠি ধুমাধুম টিফিন বনাই কোনোমতে যাওঁ। গতিকে খোৱা লোৱাৰ বিলাসিতা কৰিবই নোৱাৰোঁ, বনোৱাৰ বিলাসিতা কৰিবই নোৱাৰোঁ। আজি আৰু অলপ দেওবাৰ বুলি বোলো কি খাওঁ, খোলা চাপৰি পিঠা খাব মন গৈছে। কিন্তু পিঠাগুড়ি চিঠাগুড়ি বনোৱাও মোৰ সমস্যা, আটাৰে বনাই খালোঁ।